দেখা মৌলকক্ষ কি কেনেকুৱা টাইপৰ বস্তু আমাক এইটো ফাৰ্ষ্ট জানিব লাগিব। তোমালোকৰ আইডিয়া আছে নে মৌলকক্ষ কি? অলৰেডি স্কুলত যিটো কৰিলা, মৌলকক্ষ কি হয়? দেখা মৌলকক্ষ হ'ল কি জানা, খালি জাষ্ট কিছুমান বস্তুক আমি চিষ্টেমেটিকভাৱে এৰেঞ্জ কৰিম। কিবা এটা প্ৰচিডিউৰ থাকিব, সেই প্ৰচিডিউৰ মতে আমি তাক এৰেঞ্জ কৰি দিম। সেই এৰেঞ্জমেণ্টক আমি কি বুলি কওঁ? মৌলকক্ষ বুলি কওঁ। আৰু সেই মানে পাৰ্টিকুলাৰ ফৰ্মেট যিটো আমি ৰুল ইউজ কৰিম, আৰু সেই ফৰ্মেটটো হ'ল এনেকুৱা টাইপৰ বৰ্গীয় আকাৰ। তাৰমানে কিছুমান বস্তুক আমি কি কৰিম, এনেকৈ বৰ্গীয় আকাৰত জাষ্ট সজাই দিম। সজাই দিলে তাক আমি কি বুলি কওঁ? মৌলকক্ষ বুলি কওঁ। যেনেকৈ ধৰা তোমালোকে যদি এখন লেপটপৰ যি কীবৰ্ড যে আছে, কীবৰ্ডত আমি কি কৰোঁ, এনেকুৱা চিষ্টেমভাৱে এনেকুৱা বুটামবিলাক থাকে নাই, তাকে এনেকুৱা পুৰা ধুনীয়াকৈ সজাই দিয়া থাকে না। চ' এই যে বুটামবিলাক যে আমি ইয়াতে ধুনীয়াকৈ সজাই দিছোঁ, এইটো এটা মৌলকক্ষ। একদম ইজি যে মৌলকক্ষ কি, কিছুমান ফলন বা কিছুমান বস্তুক আমি যদি বৰ্গীয় আকাৰে এনেকৈ যদি সজাই দিওঁ, তাক আমি কি বুলি কওঁ? মৌলকক্ষ। একদম ইজি। ঠিক আছে, তোমালোকে ডেফিনিশ্যনটো, ফৰ্মেল ডেফিনিশ্যনটো লিখিবা পিছত। আৰু এই যে আছে, এইটোক আমি কি বুলি কওঁ? শাৰী বুলি কওঁ। আৰু এইটো এটা কি? স্তম্ভ হয়। এইটো এটা স্তম্ভ, এইটো এটা স্তম্ভ। বুজি পালা? একদম ইজি যে মৌলকক্ষ কি, জাষ্ট বৰ্গীয় আকাৰত যদি আমি কিছুমান বস্তু কেনেকৈ সজাই দিওঁ, তাক আমি মৌলকক্ষ বুলি কওঁ। আৰু সেই মৌলকক্ষৰ এইবিলাকক এটা এটা আমি কি বুলি কওঁ? শাৰী বুলি কওঁ। আৰু এইবিলাকক এটা এটা কি বুলি কওঁ? স্তম্ভ বুলি কওঁ। একদম ইজি। তো ইয়াতে কিমানটা শাৰী আছে? তিনিটা। এটা, দুটা, তিনিটা শাৰী আছে। চ' ইয়াতে শাৰী সংখ্যা হ'ল তিনিটা। স্তম্ভ কেইটা আছে? চাৰিটা আছে। তো স্তম্ভ হ'ল চাৰিটা। এতিয়া আমি শৰ্টকাট যে এই যে আমি কিন্তু ইয়াতে তিনিটা শাৰী, চাৰিটা স্তম্ভ আছে, এইকেইটা আমি কাউণ্ট কৰিছোঁ না। এটা, দুটা, তিনিটা আছে, বা ইয়াতে এটা, দুটা, তিনিটা, চাৰিটা আছে না। তো আমি এই কাউণ্ট নকৰাকৈ আমি কেনেকৈ সেই নাম্বাৰ অফ মানে আমি শাৰীক কি বুলি কওঁ? ৰ বুলি কওঁ। মানে ইংলিছত কিন্তু টাৰ্মবিলাক মনত ৰাখিব লাগিব। শাৰীক আমি ইংলিছত কি বুলি কওঁ? ৰ। আৰু স্তম্ভক আমি কি বুলি কওঁ জানানে? কলম বুলি কওঁ। তো এই যে কিমানটা শাৰী আছে, কিমানটা ৰ আছে, আমি কাউণ্ট নকৰাকৈ আমি এটা কিবা এটা স্পেচিয়েল নোটেশ্যন আমি দিম। সেইটো দেখিয়ে আমি গম পাই যাম নহয় ইয়াতে কিমানটা শাৰী আছে, কিমানটা ৰ আছে। আৰু সেই লিখাৰ ষ্টাইলটো কেনেকুৱা? শাৰী কিমানটা আছে? তিনিটা। তো আমি ইয়াতে ধুনীয়াকৈ ইয়াতে 3 লিখিম কৰ্ণাৰত। স্তম্ভ কেইটা আছে? চাৰিটা। তো ইয়াতে 4 দিম। আৰু মাজত এনেকৈ জাষ্ট এটা নোটেশ্যন এইটো হয়, মানে আমাৰ এটা লিখাৰ এটা জাষ্ট ধৰণহে। বুজি পালা? 3x4 বুজি পালা? আমি কেনেকৈ ৰিড কৰোঁ পিছত কৈ আছোঁ। মই ধৰা যিকোনো এটা লৈছোঁ ইয়াতে, চাপ'জ 2, 3, 4 X, Y, Z। এইটো এটা কি হ'ল? মৌলকক্ষ। ইয়াতে শাৰী কিমানটা আছে? দুটা। স্তম্ভ কেইটা আছে? 3। এটা মৌলকক্ষ। এতিয়া এই মৌলকক্ষটোক জেনেৰেলি মই যদি এনেকৈ লিখি দিওঁ যে এটা মৌলকক্ষ আছে, 5x4 আছে। ইয়াতে কি আছে আমি যিটো পিছত চাম, কিন্তু এইখিনি লিখিলে গম পাই যাম এইটো এটা কি হ'ব? মৌলকক্ষ। শাৰী কিমানটা আছে? 5টা। স্তম্ভ কেইটা? 4। বুজি পালা? এতিয়া এইটো হ'ল জাষ্ট নৰ্মেল মৌলকক্ষৰ ধাৰণা এটা। তাৰপিছত তুমি চাবা এই যে মৌলকক্ষটা যে লিখিলোঁ, এই মৌলকক্ষৰ এই যে এইবিলাক যে আছে 2, 3, 4 বা X, Y, Z, এইবিলাকক এটা এটা কি বুলি কয়? মৌল বুলি কয়। জানানে? এইবিলাকক এটা এটা মৌল বুলি কয় বা এলিমেণ্টছ বুলি কয়। এলিমেণ্টছ মনত ৰাখিবা, এলিমেণ্টছ। বুজি পালা? তো মৌলকক্ষৰ এলিমেণ্ট কি? যে মৌলকক্ষৰ ভিতৰত যিবিলাক বস্তু থাকে তাকে আমি কি বুলি কওঁ? মৌলকক্ষৰ এলিমেণ্ট বুলি কওঁ। ঠিক আছে, এতিয়া ইয়াৰ পৰা এটা বস্তু তোমালোকে ভালকৈ চাব যে মই যদি এটা ইয়াতে মৌলকক্ষ লিখি দিওঁ, যিকোনো চাপ'জ ধৰা X আছে, Y আছে, Z আছে, P আছে, Q আছে, R আছে, আৰু 3, 1, 4 বাছ এটা মৌলকক্ষ। ঠিক আছে, এতিয়া এই মৌলকক্ষত তিনিটা কি আছে? শাৰী। তিনিটা কি আছে? স্তম্ভ। তো এতিয়া কথা হ'ল
যে ইয়াতে মৌলৰ সংখ্যা কিমান আছে সেইটো আমাক লাগিব মৌলৰ সংখ্যা মৌলৰ সংখ্যা কিমানটা আছে 9টা কেনেকৈ ওলাইছা হা এইটো হ'ল প্ৰচিডিউৰ যে ইয়াতে এই যে লিখা থাকিব নহয় ইয়াৰ পৰা আমি ধুনীয়াকৈ ক'ব পাৰিম যে ইয়াতে কিমানটা মৌল আছে আমাক এনেকৈ কাউণ্ট কৰিব নালাগে এটা এটাকৈ আমি ধুনীয়াকৈ কি কৰিম এনেকৈ জাষ্ট ইনটু কৰি দিম যিমান থাকিব তাক আমি ইনটু কৰি দিম বুজি পাইছা চ' এতিয়া মই যদি যিকোনো এটা মৌল বস্তু লৈ লওঁ যি ইয়াতে ছাপ'জ ধৰা m/n আছে তেনেহ'লে ইয়াতে মৌলৰ সংখ্যা কিমান হ'ব m × n বুজি পালা m n ৰ যিমান ভেলু হ'ব সেইটো কি হ'ব মৌলৰ সংখ্যা বা নাম্বাৰ অফ এলিমেণ্টছ বুজি পালা কি মানে মৌলৰ সংখ্যা হ'ব এতিয়া তোমালোকে ধুনীয়াকৈ এই যে ডেফিনিশ্যন অফ মৌল বস্তু যিটো আছে না এই মৌল বস্তুৰ ডেফিনিশ্যনটো তোমালোকে ধুনীয়াকৈ চাইডত লিখি আছে ধুনীয়াকৈ ঠিক আছে লিখাৰ পিছত ডেফিনিশ্যনটো লিখাৰ পিছত এই এনেকুৱা কেইটামান এক্সাম্পল লিখিব লাগিব নাই ডেফিনিশ্যনটো একদম ধুনীয়াকৈ হা অঁ ডেফিনিশ্যনবিলাক পুৰা ধুনীয়াকৈ একদম মাজৰ পৰা ধুনীয়াকৈ লিখিবা বুজি পালা একদম ধুনীয়াকৈ যে মৌল কক্ষ হ'ল দেখা ইয়াতে মই চিষ্টেমেটিকভাৱে লিখি দিছোঁ একদম ইজিলি দেখা যে মৌল কক্ষ হ'ল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় বিন্যাস সংখ্যা বা ফলনবোৰক মৌল কক্ষটোত কি বুলি কোৱা হয় মৌল বা এলিমেণ্টছ বোলা হয় আৰু জেনাৰেলি আমি কি কৰোঁ মৌল কক্ষবোৰক এই যে এ বি বা চি এইবিলাক আখৰেৰে আমি কি কৰোঁ বুজাওঁ ঠিক আছে লিখিব লাগিব এইটো এটা স্পেচিয়েল নোট কৰি মৌলৰ সংখ্যা সমান সমান কিমান এতিয়াতে শাৰীৰ সংখ্যা ইনটু স্তম্ভৰ সংখ্যা এইটো লিখি ৰাখিব এইটো এটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা কিন্তু MCQ আহিব পাৰে এই কনচেপ্টৰ পৰা বুজি পালা একদম ধুনীয়াকৈ ষ্টাৰ দি কিনে একদম বক্স বনাই কিনে লিখিব এনেকৈ বক্স বনাই কিনে একদম নোটত এনেকৈ বক্স বনাই ঘাত কেনেকুৱা মই যদি এনেকৈ এটা মেট্ৰিক্স বা মৌল কক্ষ লৈ লওঁ ছাপ'জ ইয়াতে কি আছে 3টা শাৰী আছে 4টা কি আছে স্তম্ভ আছে তেনেহ'লে এই মৌল কক্ষটোৰ ঘাত কি হ'ব ঘাতটোক আমি একেধৰণে লিখোঁ 3 × 4 এনেকৈ লিখোঁ বাট ইয়াক আমি কেনেকৈ ৰিড কৰিম কম কেনেকৈ 3/4 এনেকৈ আমি ৰিড কৰিম 3/4 ইয়াৰ ঘাত কিমান 3/5 বুজি পালা চ' একদম ইজি মৌল কক্ষৰ ঘাত কেনেকৈ উলিয়াম যিমানটা ৰ থাকিব যিমানটা স্তম্ভ বা কলম থাকিব সেইটো জাষ্ট আমি এনেকৈতো লিখাই থাকিব তাক চাই কিনে আমি কৈ দিম এইটো কিমান ইয়াৰ ঘাত কিমান বা তোমাৰ ইয়াৰ ৱাটাৰ কিমান বুজি পালা যেনেকৈ মই ইয়াতে যে লৈছিলোঁ এই দুটা মেট্ৰিক্স ইয়াৰ ঘাত কিমান হ'ব কোৱাচোন ইয়াতে কেইটা ৰ আছে 2টা স্তম্ভ কেইটা আছে 3টা চ' ইয়াৰ ঘাত কিমান হ'ব 2/6 নহয় 2/3 ইয়াৰে 3/3 তিনিটা ৰ তিনিটা বুজি পালা একদম ইজি যেনেকৈ ধৰা ইয়াতে যেনেকৈ মই লৈছিলোঁ ইয়াৰে কিমান হ'ব ঘাত কিমান হ'ব 3/3 ইয়াতে যেনেকৈ ধৰা ইয়াতে কিমান হ'ব 3/4 ইয়াতে 2/3 বুজি পালা একদম ইজি ঘাত উলিওৱাটো একদম ইজি বুজি পালা তো ইয়াৰে তোমালোকে জাষ্ট ডেফিনিশ্যনটো এনেকৈ লিখা যে mটা শাৰী আৰু nটা স্তম্ভ বিশিষ্ট মৌল কক্ষ এটা m/n ঘাতৰ মৌল কক্ষ বা সংক্ষেপে এনেকৈ লিখা হয় বুজি পালা আৰু ইয়াক আমি কেনেকৈ কৈ পৰতে m/n মৌল কক্ষ বোলা হয় বুজি পালা একদম ধুনীয়াকৈ ইয়াক নোট কৰি হ'ব তাৰপিছত মই ইয়াতে এক্সাম্পল দি দিছোঁ এক্সাম্পল কেইটা লিখিব
একদম ধুনীয়াকৈ এতিয়া এই কনচেপ্টৰ পৰা দেখিলে একদম কমপ্লিট কৰিব লাগিব নহ'লে আকৌ দিগদাৰ হ'ব ক্লাছত মানে কাৰো কিবা ডাউট থাকিব নালাগে একদম পূৰা ক্লিন কাট হ'ব লাগে ক্লাছৰ পিছত ৰুমত গৈ মানে যাতে এবাৰ কিবাকৈ ৰিভিজন দিলে যাতে পূৰা কমপ্লিট হৈ যায় বাৰ যাতে এনে টাইম ৱেষ্ট কৰিব নালাগে এতিয়া এই কনচেপ্টৰ পৰা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে মই তোমালোকক দেখাই দিছোঁ দেখা যদি আমাৰ ধৰা এটা মৌলকক্ষ আছে যাৰ ঘাত কিমান m/n বুজি পালা বা আমি ইয়াতে কেনেকৈ লিখিব পাৰোঁ m/n ঠিক আছে তেনেহ'লে ইয়াৰ মৌলিক সংখ্যা কিমান হ'ব মৌলৰ সংখ্যা হ'ব কিমান সংখ্যা হ'ব তোমাৰ m × n বুজি পালা এতিয়া এই দুটা কনচেপ্টৰ পৰা কিন্তু MCQ কুৱেশ্যন আহিব পাৰে বহুত ইম্পৰ্টেণ্ট যেনেকৈ ধৰা যদি এনেকৈ মই এটা এক্সাম্পল দি দিওঁ যে 3/4 যদি এটা মৌলকক্ষৰ ঘাত হয় তেনেহ'লে ইয়াতে মৌলৰ সংখ্যা কিমান হ'ব 3 × 4 মানে কিমান হ'ব 12 12টা কি হ'ব তোমাৰ মৌল হ'ব ইয়াতে তোমাৰ কি পালোঁ এইটো ঘাত পালোঁ আৰু ইয়াতে মৌলৰ সংখ্যা পাই এইটোতো ইজি যে যদি ঘাত দিয়া থাকে মৌলৰ সংখ্যা আমি ওলাব পাৰিম যদি মৌলৰ সংখ্যা দিয়া থাকে তেনেহ'লে ঘাত ওলোৱাটো অলপ টান হ'ব সেইটো আমাক লাগে এইটোৰ পৰা কুৱেশ্যন আহে যেনেকৈ ধৰা মই যদি ইয়াতে যে কৈ দিলোঁ যে ইয়াতে মৌলৰ সংখ্যা কিমান 8 তেনেহ'লে ইয়াতে ঘাত কি হ'ব পাৰে এইটো কি হ'ব পাৰে 2 × 4 হ'ব পাৰে আৰু কিন্তু বেলেগো হ'ব পাৰে জানা কি হ'ব পাৰে 1 × 8 হ'ব পাৰে পাৰে নে নাই নাইবা তুমি কি কৰিব পাৰা 8 × 1 হ'ব পাৰে নাইবা 4 × 2 হ'ব পাৰে বুজি পালা তো যদি মৌলৰ সংখ্যা দিয়া থাকে তেনেহ'লে তাৰ ঘাত কি হ'ব পাৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট বুজি পাইছেনে জাষ্ট চিম্পলি আমাক লিখিব লাগিব যে এনেকৈ পূৰণ বা এনেকৈ আমি ফেক্টৰাইজ কৰি লিখি দিম যাতে কি হয় ইহঁতৰ গুণফল এইটো পাই যাব বুজি পালে তো আমাক দি দিব যে মৌলৰ সংখ্যা ইমান হ'লে তেনেহ'লে তাৰ সম্ভাৱ্য ঘাত কি হ'ব পাৰে তো এইকেইটা সম্ভাৱ্য ঘাত এইটোও হ'ব পাৰে নহ'লে এইটোও হ'ব পাৰে নহ'লে এইটোও হ'ব পাৰে নহ'লে এইটোও হ'ব পাৰে আৰু এটা মই দিছোঁ ইয়াতে ধৰা মুঠ সংখ্যা কিমান আছে মৌলৰ সংখ্যা 13 আছে তেনেহ'লে ইয়াতে ঘাত কি 1 × 13 হ'ব পাৰে নাইবা 13 × 1 তো এই দুটাই কি পচিবল অৰ্ডাৰ না সম্ভাৱ্য ঘাত বুজি পাইছানে নাই তো ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে কেতিয়াবা কি হ'ব তোমাৰ যে মৌলৰ সংখ্যা দিয়া থাকিল সম্ভাৱ্য ঘাত আৰু এইখিনিৰ পৰা MCQ কুৱেশ্যনছ আহে এটা 2000 আই থিংক 22 বা সেনেকুৱা কিবা এটা বছৰত ইয়াৰ পৰা কুৱেশ্যন আহিছিল এইটো কনচেপ্ট চ' এইটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব চ' এইখিনি ৰাফলি যদি পাৰা লিখি ৰাখা ৰাইট চাইডে লিখি ৰাখা আই থিংক তোমালোকে ধুনীয়াকৈ ঘাটৰ বিষয়ে বুজি পাইছা এতিয়া এই যে মৌলকক্ষ যে মই লিখিছিলোঁ ধৰা x y z 3 4 1 যিকোনো এটা মৌলকক্ষ যে লিখিছিলোঁ যে এই মৌলকক্ষ এই যে ধৰা 4 আছে বা এইটো মৌল আছে এলিমেণ্ট আছে এইটো মৌল আছে এই মৌলকক্ষৰ পজিশ্যন আমি কেনেকৈ ল'ম মানে কিমান ধৰা এইটো কোনটো পজিশ্যনত আছে মানে কিমান নম্বৰ তোমাৰ স্তম্ভৰ কিমান নম্বৰ শাৰীত আছে এইটো আমাক লাগে তো এইটো কিমানত আছে 1 নম্বৰ শাৰী 3 নম্বৰ স্তম্ভত আছে এই বস্তুটোৰ কাৰণে এটা শৰ্টকাট টেকনিক আনি দিওঁ আৰু সেই টেকনিকটো হ'ল যে আমি এই মেট্ৰিক্সটোকে এই মৌলকক্ষটোকে আমি এনেকৈ লিখিম এইটো যে 1 1 দি দিম 1 2 1 3 2 1 2 2 2 3 যদি আমি এনেকৈ লিখোঁ তেতিয়া কিন্তু এই যে এইবিলাক চাই কিন্তু আমি ধুনীয়াকৈ ক'ব পাৰিম যে ইয়াৰ কি আছে কোনটো শাৰী কোনটো স্তম্ভত আছে দেখেন কিমান কিছি এইটো যেতিয়া মই দেখিম ইয়াৰ পৰা এইটো এই নাম্বাৰটো দেখি আমি বুজি পাম যে ইয়াতে কি আছে কিমান নম্বৰ শাৰীত আছে
মনত ৰাখিব ইয়াতে যে প্ৰথম নাম্বাৰটো যে আছে 2 এইটো কি বুজাব হাৰি বুজাব এই প্ৰথমটো কি বুজাব হাৰি বুজি পালা এইটো হাৰি আৰু এই সেকেন্ডটো কি বুজাব স্তম্ভ সেকেন্ডটো তোমাক কি বুজাব স্তম্ভ তো এইটো দেখিলে মই গম পাম প্ৰথম হাৰিত আছে 3 নম্বৰ স্তম্ভত আছে এইটো কি আছে প্ৰথম হাৰি প্ৰথম স্তম্ভত আছে বুজি পালা সো এইটো আমাৰ কি জেনাৰেল টেকনিক এই টেকনিকটো বা জেনারেল একটা ফর্মেট এই ফর্মেটে দিয়ে আমি কি করি লিখি বুঝি পালা এতিয়া মই যদি যিকোনো এটা মৌলিক অক্ষর লও সাধারণভাবে ধরা মৌলিক অক্ষরটোৰ কিমান আছে এমটা হাৰি আছে এমটা কি আছে স্তম্ভ আছে তেনেহলে এই মৌলিক অক্ষরটোক আমি এনেকে লিখিব পাৰি বুজি পাইছা এই টেকনিকটো ইউজ কৰি দেখা ইয়াত এই যে a1 অন দিছো a12 দিছো আৰু এনেকে গৈ আছে লাষ্টত কি আছে 1 n আছে বুজি পালা তো এইটো কিমান নম্বৰ হাৰি আছে প্ৰথম হাৰি এইটো প্ৰথম হাৰি গোটেই কেইটা প্ৰথম হাৰি সেইকাৰণে দেখা ফাৰ্ষ্টটো কি আছে 1 অন এইটো প্ৰথম স্তম্ভ এইটো সেকেন্ড এন্ড দেন থাৰ্ড ফোৰ্থ এনেকৈ গৈ এনে যেটো হ'ব তাতে আছে সেইকাৰণে এন দিয়া আছে সিমিলারলি দেখা এইটো সেকেন্ড স্তম্ভ সেকেন্ড ৰ আছে স্তম্ভ কিমান আছে প্ৰথম স্তম্ভ দ্বিতীয় তৃতীয় এনেকৈ গৈ এন প্ৰথম স্তম্ভ আছে আৰু এনেকে ডট দিয়া দিদি এটো কিমান নম্বৰ হাৰিত আছে m নম্বৰ এটো m নম্বৰ গোটেইখিনি m নম্বৰ কিন্তু স্তম্ভ এটো কোন স্তম্ভত আছে প্ৰথম এটো দ্বিতীয় এনেকে বুজি পালা আজি ক'ব পাৰিবানে ইয়াৰ ঘাত কিমান হ'ব m বুজি পালা ইয়াৰ মৌলৰ সংখ্যা কিমান হ'ব m বুজি পাইছা তো এইটো হল জেনারেল টেকনিক জেনারেল ফরম্যাট সাধারণভাবে আমি এনেকে লিখিম যিকোনো এটা মৌলিক আৰু এইটোকে আমি কেতিয়াবা এই মৌলিক অক্ষৰটোকে আমি এই এনেকে লিখিম মনত ৰাখিব আই জে লিখিম যত ইয়াতে কি থাকিব এম আই এ তেনেহলে কি বুজাব হাৰিৰ সংখ্যা বুজাব বুজি পালা তো আইৰ মান কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে আপ টু গৈ m লৈকে দেখা যায় m লৈকে হ'ব বুজি পালা এই দেখা যায় 1 হ'ব পাৰে 2 হ'ব পাৰে আপ টু গৈ m আৰু j কিমান লৈকে হ'ব পাৰে j 1 ৰ পৰা ষ্টাৰ্ট কৰি আপ টু কিমান লৈকে হ'ব পাৰে n লৈকে হ'ব পাৰে বুজি পাইছা তো আমি কেতিয়াবা এই মৌলিক অক্ষৰটো এনেকৈ লিখিম দেন এই সেম বস্তুটোকে আমি এনেকৈ লিখিম এতিয়া মই যদি ধৰা এটা মই যিকোনো এটা মৌলিক অক্ষৰ লৈছো বি আই জি দিছো যত মই এইটো 2/3 দি দিছো এতিয়া এই মৌলিক অক্ষৰটো আমি যদি এনেকৈ লিখো কি হ'ব কোৱাচোন দুটা হাৰি আছে স্তম্ভ কেইটা আছে তিনিটা তো আমি কি কৰিম b1 দিম b12 দিম আৰু এটা দিব লাগিব b1 তাৰ তিনিটা স্তম্ভ আছে তাৰ পিছত b কি দিম 2 b22 b22 বুজি পাইছা একদম তো আমাক যদি এনেকে দিয়া থাকে সো আমি ধুনীয়াকৈ এইটো লিখিব পাৰিম বা সিম্পলি যদি আমাক দি দিয়ে যে এটা তুমি 2/3 এটা মৌলিক অক্ষৰ লিখা সাধাৰণভাৱে তো আমি এনেকে লিখি দিম বুজি পাইছা ইয়াতে বি দিছা ইয়াত তুমি ইউ দিব পাৰা যিকোনো দিব পাৰা কিন্তু মানে প্ৰবলেম নাই আমি জেনাৰেলি এ দি দিম বুজি পাইছা যদি বি দুই এনেকে লিখো তেনেহলে বি দিম যদি ইয়াতে সি দিও তেনেহলে ইয়াতে c1 অন c1 টো এনেকে লিখিম বুজি পাইছা তো এই বস্তুটো তোমালোকে নোট কৰা এইটো সাধাৰণভাৱে লিখিব পাৰো সো এইটো লিখা সাইড তোমালোকে এইটো লিখা কিন্তু মোৰ কথাটো হল তোমালোকে যদি এনেকে দিয়া থাকে এনেকে লিখিব পাৰিবা না কাৰণ এইটো আমাক লাগিব বা আমাক যদি জেনাৰেলি 2/3 মৌলিক অক্ষৰ এটা লিখিব দিয়ে এনেকে লিখিব পাৰিবা না বাস এই কনসেপ্টটো আমাক লাগে কাৰণ ইয়াৰ পৰা আমাৰ কোশ্চেন আহিব বাস এই মৌলিক অক্ষৰ প্ৰকাৰ বা টাইপ অফ ম্যাট্ৰিসেস যে আছে নহয় এইকেইটা জাস্ট আমি কিহৰ ওপৰত বেছ কৰি কৰিম যে কিমানটা হাৰি আছে কিমানটা স্তম্ভ আছে বা হাৰি বা স্তম্ভ এই মৌলৰ ভ্যালুবিলাক কেনেকুৱা মানবিলাক কেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰি আমি জাস্ট ইয়াৰে টাইপস কেইটা দিম সো তোমালোকৰ ফাৰ্স্ট লিখিব লাগিব মৌলিক অক্ষৰ প্ৰকাৰ হেডলাইন লিখিবা তাৰ পিছত ইয়াতে দেখা কেইটামান আছে যেনেকৈ ধৰা ফাৰ্স্ট আছে স্তম্ভ মৌলিক এটা যদি ইয়াৰ নামটো যদি ভালকে দেখা নহয় এনেই মনত কৰি স্তম্ভ মানে এনেকুৱা থাকা নহয় জানো তো যদি এটা মৌলিক অক্ষৰ মাত্ৰ এটাহে স্তম্ভ থাকে
শাৰী কিমানটা আছে এইটো বেলেগ বস্তু স্তম্ভ যদি এটা থাকে তাক তেনেহ'লে আমি কি কওঁ স্তম্ভমূলক অক্ষ যেনেকৈ ধৰা এইটো এ বি চি কিমানটা স্তম্ভ আছে এটা শাৰী তিনিটা আছে কোনো প্ৰব্লেম নাই বাট স্তম্ভ কেইটা আছে এটা তো এইটোক আমি কি বুলি কওঁ স্তম্ভমূলক দেখাই মই ইয়াতে ডেফিনিশ্যন দি দিছোঁ যে মাত্ৰ এটা স্তম্ভ বিশিষ্ট মৌলিক অক্ষ স্তম্ভ মৌলিক অক্ষ বলা হয় সো তোমালোকে প্ৰথম ইয়াতে হেডলাইন লিখা যে মৌলিক অক্ষৰ প্ৰকাৰ বা টাইপ অফ মেট্ৰাইসেস তাৰ পিছত তোমালোকে এইটো এটা এটাকে ডেফিনিশ্যন লিখা বুজি পালা তো এটা এক্সাম্পল মই যদি লৈ লওঁ ইয়াতে যিকোনো ল'ব পাৰোঁ তোমালোকে এনেকৈ লিখি ৰাখা এক্স ওয়াই জেড এটা কি হল স্তম্ভমূলক ঠিক আছে এই কনসেপ্টটো কিন্তু তোমালোকে মনত ৰাখিবা যে দেখাতে এটা লাগে না এটা এলিমেন্ট কিন্তু ইয়াতে কনফিউজন লাগিব পাৰে এইটো মৌলিক অক্ষ হয় নে নহয় দেখিলে একদম সৰু কিন্তু এটা মৌলিক অক্ষ শাৰীৰ সংখ্যা কিমান 1 স্তম্ভ কিমান 1 তো এইটো এটা কি হৈ যায় স্তম্ভ মৌলিক অক্ষ আৰু ইয়াক সিমিলাৰলি দেখা স্তম্ভ মৌলিক অক্ষ হৈ গ'ল তো শাৰী মৌলিক অক্ষ কি হ'ব এইটো ডেফিনিশ্যনৰ পৰা কি পাম শাৰী মৌলিক অক্ষ হ'বলৈ হ'লে তাত শাৰীৰ সংখ্যা কিমান হ'ব লাগিব এটা হ'ব লাগিব বুজি পালা যে এটা শাৰী থাকিলে তাক শাৰী মৌলিক তো এইটো এটা কি হৈ যায় শাৰী মৌলিক অক্ষ হয় তো এনেকুৱা এটা মৌলিক অক্ষ আমি ইয়াতে লিখিছোঁ যি কি হয় স্তম্ভ মৌলিক অক্ষ আৰু শাৰী মৌলিক অক্ষ দুটাই হয় বুজি পাইছা বাস তো ইয়াতে শাৰী মৌলিক অক্ষৰ ডেফিনিশ্যন একদম ইজি এই যে মাত্ৰ এটা শাৰী বিশিষ্ট মৌলিক অক্ষ শাৰী মৌলিক অক্ষ বলা হয় একদম ইজি ডেফিনিশ্যনটো একদম ইজি মনত থাকিবই এনে না ইয়াতে এক্সাম্পল দি দিয়া এটা যিকোনো এটা এক্সাম্পল ধৰা পি কিউ আর এইটো এটা মৌলিক অক্ষ এটা কি হয় শাৰী মৌলিক আৰু ইয়াতে আৰু এটা মৌলিক অক্ষ মই লৈছোঁ এইটো কি হৈ যায় শাৰী মৌলিক ঠিক আছে বাস তো লিখা এইটো লিখা এই দুটা ডেফিনিশ্যন তোমালোকে ধুনীয়াকৈ লিখা এতিয়া সবে লিখিছা নেকি এক্সাম্পল কেইটা লাগিলে তোমালোকে কি কৰিবা এই যে বৰ্গ মৌলিক অক্ষ যে আছে বা স্কয়াৰ ম্যাট্ৰিক্স এই স্কয়াৰ ম্যাট্ৰিক্সটো বহুত ইম্পৰ্টেন্ট হয় স্কয়াৰ ম্যাট্ৰিক্স কি বা বৰ্গ মৌলিক অক্ষ হ'ল যে এনেকুৱা এটা মৌলিক অক্ষ যাৰ শাৰী আৰু স্তম্ভৰ সংখ্যা দুটাই সমান যদি সমান থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ বৰ্গ বা স্কয়াৰ ম্যাট্ৰিক্স বুজি পালা একদম ইজি ফৰ এক্সাম্পল তুমি যদি এইটো লৈ লোৱা সাপোজ ধৰা এক্স ওয়াই জেড পি কিউ আর তাৰপিছত 1 2 3 যিকোনো লৈছোঁ তো ইয়াতে শাৰীৰ সংখ্যাও 3 আছে স্তম্ভৰ সংখ্যাও 3 তো এইটোক আমি কি বুলি কম এটা বৰ্গ ইয়াতে মই আৰু এটা কথা কৈছোঁ দেখা ইয়াৰ অৰ্ডাৰ কিমান হ'ব ঘাত কিমান হ'ব 3/3 বুজি পালা কিন্তু বৰ্গৰ ক্ষেত্ৰত বা স্কয়াৰ ম্যাট্ৰিক্সৰ ক্ষেত্ৰত আমি সিম্পলি কি কম ইয়াৰ ঘাত কিমান 3 এটা 3 ঘাতীয় তাৰমানে কি জানা 3 গুলি বৰ্গ বুলি ক'লে সমান হ'বই তো 3/3 ক'ব নালাগে আৰু এইটো জেনাৰেলি অনলি 3 গলে হৈ যাব বুজি পাইছে তুমি যদি 3/3 কৈ দিয়া তথাপি ভুল নাই কিন্তু পৰীক্ষাত এনেকুৱা হ'ব পাৰে যেটা 3 ঘাতীয় বৰ্গ মৌলিক অক্ষ 3 ঘাতীয় কোৱাৰ লগে লগে তোমাক কি চিন্তা কৰিব লাগিব যে ইয়াতে মানে শাৰী আৰু স্তম্ভ সমান আছে বা 3 আছে বুজি পাইছানে তো কেতিয়াবা কিন্তু পৰীক্ষাত এনেকৈ 3/3 নকয় সিধা কৈ দিলে 3 ঘাতীয় তো কনফিউজ নহবা বুজি পালা যেহেতু দুটা ভ্যালু সমান দুটা মান সমানৰ কাৰণেহে সিম্পলি আমি 3 ঘাতীয় বুলি ক'ব পাৰোঁ বুজি পালা যে এটা ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2 স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 3 স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 4 এনেকুৱা সিম্পলি ঘাত 3 ঘাত 4 কৈ দিলে বৰ্গ মৌলিক অক্ষৰ কাৰণেহে এইটো হ'ব বাকি নকয় কিন্তু বুজি পাইছা তো এইটো লিখা এই কনসেপ্টটো লাগিব এই বৰ্গ মৌলিক অক্ষৰ কিছুমান মানে স্পেশাল আছে টাইপস বৰ্গ মৌলিক অক্ষৰ বুজি পালা দেখা এটা আছে ডায়াগোনাল ম্যাট্ৰিক্স বা বিকৰ্ণ মৌলিক অক্ষৰ এই ডায়াগোনাল ম্যাট্ৰিক্সটি কি এই ডায়াগোনাল ম্যাট্ৰিক্স হ'বলৈ হ'লে ফাৰ্স্ট তোমাৰ এটা কথা মনত ৰাখিব লাগিব
যে এই মৌলকক্ষটো ফাৰ্ষ্ট বৰ্গীয় হ'ব লাগিব, বৰ্গ হ'ব। আৰু বৰ্গীয় হোৱাৰ পিছত ধৰা মই এইটো ইয়াতে এক্স ৱাই জেড লৈছোঁ, পি কিউ আৰ লৈছোঁ, 3 4 5 লৈছোঁ। এটা কি হৈ গ'ল? বৰ্গ মৌলকক্ষ। এই বৰ্গ মৌলকক্ষ এই যে এইটো যে আছে নহয়, এইটোক আমি কি বুলি কওঁ? ডায়গোনাল বুলি কওঁ। ডায়গোনাল বুজি পালা? বিকৰ্ণ বা কৰ্ণ বুলি কওঁ, ডায়গোনালছ। আৰু এইবিলাক যে আছে নহয়, এইবিলাক এইটো বা এইবিলাকক আমি কি বুলি কওঁ? নন ডায়গোনাল, মানে এইবিলাক ডায়গোনাল নহয় আৰু। বুজি পাইছা? এতিয়া যদি এনেকুৱা এটা আমি বৰ্গীয় মৌলকক্ষ লৈ যাওঁ য'ত কি আছে অকল এই যে ডায়গোনাল এলিমেন্টৰ ভ্যালুবিলাক আছে কিবা নহয় কিবা ভ্যালু, বাকি নন ডায়গোনাল সব কেইটা ভ্যালু কিমান? এই গোটেই কেইটা কি? 0। বুজি পাইছা? অকল ডায়গোনালত এলিমেন্ট কেইটাৰ কিছুমান ভ্যালু আছে, কিন্তু নন ডায়গোনালছৰ সদায় কিমান? 0। তো মনত ৰাখিবা যেতিয়া নন ডায়গোনালছৰ ভ্যালু বিলাক সদায় 0 হ'ব তেতিয়া তাক আমি কি বুলি কম? ডায়গোনাল ম্যাট্ৰিক্স বা বিকৰ্ণ মৌলকক্ষ। বুজি পালা? তো এনেকুৱা এটা মৌলকক্ষ যাত নন ডায়গোনাল এলিমেন্টস আর 0, এই যে নন ডায়গোনালস এইবিলাক যেতিয়া 0 হ'ব তাক আমি কি বুলি কম? ডায়গোনাল এলিমেন্টস। মনত থাকিব? একদম ইজি। তো ইয়াতে দেখা এটা বর্গ মৌলকক্ষৰ বিকর্ণ মৌলকক্ষ বলা হয় যদি ইয়াৰ কৰ্ণত নথকা আটাইবোৰ মৌল শূন্য হয়। কৰ্ণত নথকা বিলাক কি হ'ব লাগিব? শূন্য। এতিয়া মই তোমাক এটা কোৱেশ্চন কৰিছো, একদম সিম্পলি ক'বা, ভালকে কোৱেশ্চনটো বুজি কিনি মোক এনসাৰ কৰা। কোৱা এইটো এটা বিকৰ্ণ মৌলকক্ষ হ'ব নে নাই? কিয় নহ'ব? ডেফিনিশনটো যদি ভালকে দেখা ইয়াতে নন ডায়গোনাল এলিমেন্টস আর 0 or not? আমি স্যার এগুলা তো ভ্যালু নাই হ'ব পাৰে, সেইটোতো কন্ডিশন দিয়াই নাই। ইয়াতে কি কৈছে? আমাৰ কন্ডিশনটো হ'ল হ'ব স্যার যে কৰ্ণত নথকা কেইটা 0 হ'ব লাগিব, কৰ্ণত থকা কেইটা কি হয় হ'ব? 0 হ'ব। সেইটোৰ লগত কোনো কন্ডিশন নাই। নথকা কেইটা হে কি হ'ব লাগিব? 0 হ'ব লাগিব। বুজি পাইছা না নাই? যে যদিহে ইয়াৰ কৰ্ণত নথকা আটাইবোৰ মৌলকক্ষ কি হয়? 0 হয়। বুজি পাইছা? তেতিয়া তাক আমি কি বুলি কম? বিকৰ্ণ। তো বিকৰ্ণ মৌলকক্ষ চেক কৰিবলৈ আমি জাস্ট ফাৰ্স্ট কি কম? এইটো বৰ্গীয় হয় নে নহয়। তাৰপিছত আমি স্যাৰ এই যে নন ডায়গোনালস মানে কৰ্ণত নথকা এলিমেন্ট কে 0 হয় নে নহয়। যদি 0 হৈ যায় দেন এইটো কি হ'ব? বিকৰ্ণ মৌলকক্ষ। বুজি পাইছা না নাই? এই কনসেপ্ট এইটো তোমালোকে সদায় মনত ৰাখিবা যে বিকৰ্ণ মৌলকক্ষ সদায় কি হ'ব? বৰ্গ মৌলকক্ষ। তো কোশ্চেন পৰীক্ষাত এনেকুৱা হ'ব পাৰে যে বিকৰ্ণ মৌলকক্ষবোৰ সদায় বৰ্গ মৌলকক্ষ হয় নে? বুজি পাইছে না? এইটো মনত ৰাখিব লাগিব। ঠিক আছে? বিকৰ্ণ মৌলকক্ষ মানে সদায় এইটো কি হ'ব? বৰ্গ মৌলকক্ষ। তো এই কনসেপ্টটো তোমালোকে ৰাইট একদম ধুনীয়াকৈ স্টার দিখিনি বক্স বনাই লিখি ৰাখা। দেখা বিকৰ্ণ মৌলকক্ষটো হ'ল তাৰ পিছত আৰু এটা মৌলকক্ষ আছে যাক আমি স্কেলাৰ মৌলকক্ষ। এতিয়া স্কেলাৰ মৌলকক্ষ হ'বলৈ হ'লে মনত ৰাখিবা ফাৰ্স্ট মৌলকক্ষটো কি হ'ব লাগিব? এনেকৈ বৰ্গীয় হ'ব লাগিব। ফাৰ্স্ট কি হ'ব লাগিব? বৰ্গীয়। বৰ্গীয় হোৱাৰ পিছত এই যে এই যে নন ডায়গোনাল এলিমেন্টস যে আছে নহয় এইবিলাক সদায় 0 হ'ব লাগিব, একদম আগৰ নিচিনাকে। তাৰমানে বৰ্গীয় হোৱাৰ পিছতো ইয়াত কি হ'ব লাগিব? বিকৰ্ণ হ'ব লাগিব, ডায়গোনাল হ'ব লাগিব। তাৰ পিছত এই যে তোমাৰ কি আছে যে ডায়গোনাল এলিমেন্টস যে আছে নহয় এই কেইটা সদায় সমান হ'ব। বুজি পাইছেনে? তাৰ মানে এটা স্কেলাৰ মৌলকক্ষ হ'ল এটা বৰ্গীয় মৌলকক্ষ যাৰ কৰ্ণত থকা মৌলবোৰ সদায় কি হয়? সমান হয়। বা তুমি এনেকৈ ক'ব পাৰা যে তোমাৰ স্কেলাৰ মৌলকক্ষ কি এটা বিকৰ্ণ মৌলকক্ষ যাৰ কৰ্ণত থকা মৌলবোৰ সমান। বুজি পাইছা? আচ্ছা তোমালোকে তেনেহ'লে এইটো কোৱাচোন, এইটো হ'বনে নহ'ব?
স্কেলাৰ মৌলক কাৰণ দেখাই যে সেম বুজি পাইছা বাস তো ইয়াৰ ডেফিনিশনটো মই ইয়াতে দি দিছো যে এটা বিকৰ্ণ মৌলকক স্কেলাৰ এটো হেৰি হৈছে স্কেলাৰ মৌলকক বলা হয় যদি হি ইয়াৰ কৰ্ণত অৱস্থিত মৌলকৰ কি হয় সদায় সমান হয় বুজি পাইছা তো ইয়াৰ কাৰণে এক্সাম্পল কিছুমান লিখা এইবিলাক তোমালোকে নিজেও লিখিব পাৰিবা নিজৰ ইচ্ছা তোমালোকে লিখিব পাৰিবা একদম নিজে ধুনীয়াকৈ লিখিব পাৰিবা ঠিক আছে এইটো এটা ধৰা এই আৰু এটা মই মৌলক লৈছোঁ এইটোকো মই দি দিওঁ হা 0 কাৰণ এইটো 0 এই কাৰণে দিছোঁ কাৰণ এইটো বস্তু কেতিয়াবা অলপ মানে টেকনিক ইউজ কৰি দি দিব পাৰে তো আৰু ইয়াৰ কাৰণে ষ্টাৰ যিখিনি মই এটা বস্তু লিখি দিম ইয়াতে মনত ৰাখিবা এইটো বস্তু স্কেলাৰ মৌলক সদায় কি হয় সদায় এক নম্বৰ কি হ'ব বৰ্গীয় হ'ব ই আকৌ কি হ'ব বিকৰ্ণ মৌল বুজি পালা তো এই বস্তুটো তোমালোকে ধুনীয়াকৈ একদম ষ্টাৰ দিখিনি বক্স দিখিনি লিখি ৰাখিবা এই যে ষ্টাৰ দিছোঁ ষ্টাৰ মানে কিন্তু সেইটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিবা ষ্টাৰ বস্তু দিয়াটো সেই কনচেপ্টটো সদায় মনত ৰাখিবা কাৰণ সেই ষ্টাৰৰ কনচেপ্টৰ পৰাই কিন্তু জেনেৰেলি পৰীক্ষাত কোৱেশ্চন আহিব ডেফিনিশ্যন কেতিয়াও নাহে কিন্তু ডেফিনিশ্যন মনত নাৰাখিবা এইবিলাক স্কেলাৰ মেট্ৰিক্স কাকয়টি কেতিয়াও নাহে পৰীক্ষা বাট সেই কনচেপ্টটো যে আছে সেইটোৰ পৰা কোৱেশ্চন আহিব যদি দিয়ে MCQ কোৱেশ্চন আৰু যেহেতু তোমালোকৰ MCQ কোৱেশ্চনছ দিব সো এইবিলাক কনচেপ্টৰ পৰা কিন্তু MCQ কোৱেশ্চনছ দিব সো এই কনচেপ্টবিলাক কিন্তু একদম ধুনীয়াকৈ মনত থাকিব লাগিব দেখিলা ঠিক আছে তাৰপিছত আৰু এটা সৰু মৌলকক্ষ কি আছে মৌলকক্ষ আছে অভেদ মৌলকক্ষ বুলি বা আইডেন্টিটি ম্যাট্ৰিক্স এটাও বহুত ইম্পৰ্টেণ্ট ম্যাট্ৰিক্স হয় এইটো কি এটা মৌলকক্ষ বা এইটো স্কেলাৰ মৌলকক্ষ হয় যাৰ এই কৰ্ণৰ ভ্যালুবিলাক কিমান 1 ইকুৱেল টু 1 বাকি কেইটা তেনেহ'লে কিমান হ'ব 0 হ'ব বুজি পাইছা এইকেইটা 0 এইকেইটা 0 বাট কৰ্ণত থকা মৌলবোৰ সদায় কি হ'ব 1 তাক আমি কি বুলি কম আইডেন্টিটি ম্যাট্ৰিক্সৰ অভেদ মৌলক আৰু মনত ৰাখিবা আইডেন্টিটি বা অভেদ মৌলকক আমি আইৰে ডিনোট কৰোঁ সদায় আইৰে আমি বুজাওঁ ঠিক আছে তো এতিয়া অভেদ মৌলকক্ষ কি যে এটা স্কেলাৰ মৌলকক্ষ যাৰ কৰ্ণত থকা মৌলবোৰৰ মান সদায় কিমান হয় 1 হয় বুজি পাইছা এতিয়া তুমি যদি ভালকে চিন্তা কৰা ডেফিনিশনটো মই ইয়াতে দি দিছো একদম ইজি কিন্তু এই যে ষ্টাৰটো যে আছে নহয় এইটো মনত ৰাখিব এতিয়া তুমি কোৱা এই প্ৰথম কি হ'ব কি বৰ্গীয় হ'ব নে নহ'ব বৰ্গীয় হ'ব সেকেন্ড কি হ'ব বিকৰ্ণ হ'ব বিকৰ্ণ হ'ব আৰু কি হ'ব স্কেলাৰ হ'ব বুজি পাইছা তিনিটাই হ'ব তো এই তিনিটা কিন্তু তোমাক মনত ৰাখিব তো তোমালোকে এই ডেফিনিশনটো লিখা আৰু এইটো ধুনীয়াকৈ লিখা অভেদ মৌলকক্ষ সদায় এইকেইটা কিন্তু হ'ব বুজি পাইছা এইটো তোমালোকক যদি কোৱেশ্চন কৰোঁ এতিয়া কপিটোৰ কথা বাদ দিয়া ধৰা মই যদি কওঁ যে বিকৰ্ণ মৌলকক্ষ এটা বৰ্গীয় হয়নে নহয় হয় এতিয়া বিকৰ্ণ মৌলকক্ষ এটা স্কেলাৰ হ'ব নে নহয় সদায় হ'ব বিকৰ্ণ মৌলকক্ষ সদায় স্কেলাৰ হ'ব বিকৰ্ণ মৌলকক্ষ সদায় স্কেলাৰ হ'ব নে নাই কোৱা এইটো বিকৰ্ণ মৌলকক্ষ হয় স্কেলাৰ হয় কি তাৰমানে আমি কি ক'ব পাৰো যে বিকৰ্ণ মৌলকক্ষ সদায় স্কেলাৰ নহ'বও পাৰে
বুজি পাইছে নে নাই কিন্তু বিকৰ্ণমূলক অক্ষ সদায় কিন্তু বৰ্গীয় হ'ব বৰ্গীয় হ'ব। কনসেপ্টটো বুজি পাইছা এইবিলাক কিন্তু অলপ মানে মনত ৰাখিব লাগিব যেতিয়া তুমি ভালকে কনসেপ্টবিলাক বুজি পঢ়িবা এইবিলাক মনত থাকিব এতিয়া মই যদি এইটো বস্তু লিখি দিওঁ a00 0 a0 0 0 এইটো স্কেলাৰ। এইটো এটা কি স্কেলাৰ এতিয়া তুমি স্কেলাৰ মৌলিক অক্ষটো তুমি যদি দেখা এটা কথা কিন্তু মন কৰিব পাৰিবা যে স্কেলাৰ মৌলিক অক্ষ তুমি যিকোনো লোৱা সি সদায় কিন্তু বিকৰ্ণ হ'বই বিকৰ্ণ হ'ব। তাৰমানে আমি কি কৰিব পাৰো যে স্কেলাৰ মৌলিক অক্ষ সদায় কি হয় বিকৰ্ণ হ'ব। বিকৰ্ণ হয় স্কেলাৰ মৌলিক অক্ষ সদায় কি হ'ব বৰ্গীয়। বৰ্গীয় হ'ব বাট স্কেলাৰ মৌলিক অক্ষ সদায় আইডেন্টিটি ম্যাট্ৰিক্স বা অবেদ মৌলিক অক্ষ নহ'বও পাৰে নহ'ব পাৰে। কাৰণ দেখা এইটো যদি 1 অন দিলোহেঁতেন তেতিয়াহে সি কি হ'লেহেঁতেন অবেদ মৌলিক অক্ষ নহ'লে কিন্তু নহ'ব পাৰে তেতিয়া 2 দি দিও এইটো অবেদ মৌলিক অক্ষ হ'ব নহয় তাৰমানে ইয়াৰ পৰা আমি ক'ব পাৰো যে তোমাৰ কি বিকৰ্ণ মৌলিক অক্ষ বৰ্গীয় সদায় হ'ব বুজি পালা স্কেলাৰ মৌলিক অক্ষ সদায় কি হ'ব বিকৰ্ণ হ'ব বৰ্গীয় হ'ব আর অবেদ মৌলিক অক্ষ কি হ'ব সদায় স্কেলার হ'ব বিকৰ্ণ হ'ব বৰ্গীয় হ'ব ঠিক আছে এটা সিস্টেমেটিক ভাবে তোমালোকৰ ভাবিব লাগিব যে প্ৰথম কি আহিব প্ৰথম আমাৰ কি আহিব বৰ্গীয় বৰ্গীয়। তারপর পিছত কি বিকৰ্ণ। বিকৰ্ণ তাৰ পিছত স্কেলাৰ। স্কেলাৰ তাৰ পিছত কি আছে ও ঠিক আছে এতিয়া কথা হল অবেদে কিন্তু এটাও হ'ব এটাও হ'ব এটাও হ'ব বুজি পাইছা কিন্তু বৰ্গ হি অবেদ হ'বও পাৰে নহ'ব পাৰে বিকৰ্ণ হি অবেদ হ'বও পাৰে নহ'ব পাৰে স্কেলাৰ হি অবেদ হ'বও পাৰে নহ'বও পাৰে বুজি পাইছা নে কনসেপ্টটো এনেকুৱা তাৰ পিছত তুমি ধৰা এইফালে আর ধৰা স্কেলার হি সদায় কি হ'ব বিকৰ্ণ হ'ব স্কেলার সদায় কি হ'ব বৰ্গীয় কিন্তু উল্টাটো নহ'ব পাৰে কাৰণ ধৰা বৰ্গ হি কি হ'ব পাৰে স্কেলার নহ'ব পাৰে বিকৰ্ণ লৈছো হি স্কেলার নহ'ব পাৰে হ'বও পাৰে নহ'ব পাৰে কেতিয়াবা হ'ব কেতিয়াবা নহ'ব সিমিলারলি তুমি যদি এইটোৰ কথা ভাবা বিকৰ্ণ মৌলিক অক্ষ সদায় কি হ'ব বৰ্গীয় কিন্তু বৰ্গীয়টো সদায় বিকৰ্ণ নহ'ব পাৰে তো এই কনসেপ্টটো তোমালোকৰ কিন্তু একদম চকুৰ সন্মুখত বহি থাকিব লাগিব যদি এই টাইপস অফ ম্যাট্ৰিক্সৰ পৰা যদি তোমাক এমসিকিউ দিয়ে নহয় যদি টাপ দিয়ে যে অলপ টাপ কোৱেশ্চন কনসেপচুৱেল দিব তেনেহ'লে কিন্তু এনেকুৱা টাইপৰ অলপ উল্টা লগাই দিব বুজি পাইছেনে তো যেতিয়া তোমালোকৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হ'ব তেতিয়া একদম ধুনীয়াকৈ পাৰিবা নে এতিয়া